নমস্কাৰ প্ৰথমেই প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকলৈ লক্ষ্মী পূজাৰ আন্তৰিক শুভকামনা। আজি আমি উপস্থিত আছোঁ বেলতলা স্থিত লক্ষ্মী মন্দিৰত। আজি লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাৰ উপলক্ষে ইয়াত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। এইখন পূজা বহু বছৰ ধৰি চলি আহিছে আৰু ইয়াত এটা সামগ্ৰিক পৰিস্থিতি আমি যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। বৰ সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। আচলতে দুৰ্গা পূজাৰ পাছৰ যিটো পূৰ্ণিমা সেই পূৰ্ণিমাতে ৰাজ্যজুৰি পালন কৰা হয় লক্ষ্মী পূৰ্ণিমা পালন কৰা হয় লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাক কেন্দ্ৰ কৰি আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে। বিভিন্ন জেগাই বিভিন্ন ঠায়ে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে আৰু আজি বেলতলা স্থিত যিটো লক্ষ্মী মন্দিৰ সেই লক্ষ্মী মন্দিৰটো এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। সমূহ ভক্তপ্ৰাণ ৰাইজে লক্ষ্মী দেৱীক আৰাধনা কৰিবলৈ লক্ষ্মী দেৱীক আৰাধনা কৰিবলৈ এনেদৰে ওলাই আহিছে আৰু সকলোৱে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে অপায় মংগল দূৰ কৰিবৰ বাবে এনেদৰে দেৱীৰ ওচৰত মা লক্ষ্মীৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছে। সকলোৱে বন্তি প্ৰজ্বলন কৰিছে ঘৰৰ সুখ আৰু দৰিদ্ৰতা আঁতৰিবৰ বাবে এনেদৰে সকলোৱে আজি মা লক্ষ্মীৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু সম্পূৰ্ণ এটা আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আমি দেখাম সামগ্ৰিক দৃশ্য। আমাৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট ৰবিয়ে দেখাইছে সেই সামগ্ৰিক দৃশ্য। সকলোৱে এতিয়া বন্তি প্ৰজ্বলন কৰাত ব্যস্ত হৈ পৰিছে। লগতে বিভিন্ন ধৰণৰ নাম চলিছে। ইয়াতে আয়তীসকলে নাম গাইছে। বিভিন্ন নৃত্য প্ৰদৰ্শন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পী আহিছে। এনেদৰে মুঠতে এটা আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আজি এই লক্ষ্মী মন্দিৰটোত। আমাৰ লগত আছে মোৰ সতীৰ্থ মাধুৰ্য শইকীয়াই সামগ্ৰিক দৃশ্যৰ লগতে যি ইয়াত আছে উপস্থিত থকা দৰ্শক ভক্তপ্ৰাণ ৰাইজৰ যি তেওঁলোকৰ কামনা সেয়া সকলো জানিবলৈ চেষ্টা কৰিব। লগতে তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিব। মোৰ লগত আছে সতীৰ্থ মাধুৰ্য আপুনি কি ক'ব, কেনেকুৱা লাগিছে ইয়ালৈ আহি? সঁচাকৈ অতি ভাল লাগিছে, কিয়নো দুৰ্গা পূজাৰ যি উৎসৱমুখৰ পৰিৱেশ বা দুৰ্গা পূজাৰ যি আনন্দ উল্লাস সেই আনন্দ উল্লাস যি ম্লান মাত্ৰ পৰিছিলে, কিন্তু তাৰ পাছত আমি পুনৰবাৰ বেলতলা লক্ষ্মী মন্দিৰত উপস্থিত হৈছোঁহি। মই পোনে সতীৰ্থ ৰবি আৰু মই কিছু আগলৈ যাম, যিহেতু আমি আজি লক্ষ্মী পূজা আৰু সেই লক্ষ্মী পূজাৰ দেখিবলৈ পাব যে মাৰ লক্ষ্মীৰ চৰণত আচলতে যিহেতু ধন আৰু ঐশ্বৰ্যৰ দেৱী বুলি মনা হয় তেখেতক, গতিকে এবাৰ আচলতে চৰণত এবাৰ আশীষ ল'বৰ বাবে এইটোৱে দেখিবলৈ পোৱা গৈছে। অগণন ভক্তই আজি ভিৰ কৰিছে বেলতলা লক্ষ্মী মন্দিৰত। আৰু পুনৰ কৈছোঁ, আজি যিহেতু লক্ষ্মী পূজা আৰু দুৰ্গা পূজাৰ যি আনন্দ উল্লাস মাত্ৰ সেয়া কিছু পৰিমাণে আচলতে ৰাজ্যত কমিছিল আৰু দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ মাজৰ কিছু পৃথক দৃশ্য আমি দেখুৱাম, কিয়নো দুৰ্গা পূজা বুলি ক'লে আচলতে এক যি উৎসৱমুখৰ পৰিৱেশ ৰাজপথ বা সকলোতে কেৱল মাত্ৰ আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। কিন্তু আজিৰ দিনটোত হাতত এমুঠি আচলতে ধান লৈ এইদৰে আচলতে লক্ষ্মী মন্দিৰত সকলোৱে আশীষ ল'বলৈ আহিছে, সকলোৱে আইৰ চৰণত আচলতে সেৱা জনাবলৈ আহিছে। এয়া পৰিৱেশটো আমি দেখুৱাই আছোঁ, এটা সঁচাই সুন্দৰ পৰিৱেশ, এটা আধ্যাত্মিক পৰিৱেশ। সেইদৰে ধান লৈ আচলতে তেওঁলোকে শস্য লৈ যাতে শস্যৰ ভঁৰালটো টনকিয়াল হয়, তেওঁলোকৰ জীৱনলৈ যাতে এই বছৰটো যাতে ধন আৰু ঐশ্বৰ্যৰে ভৰি পৰে তাৰে কামনা কৰি এইদৰে আচলতে তেওঁলোকে সেৱা জনোৱা পৰিলক্ষিত হৈছে। আইৰ চৰণলৈ আহিছে আৰু লক্ষ্মী মন্দিৰত বেলতলা লক্ষ্মী মন্দিৰৰ এই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছোঁ। তাৰ সমান্তৰালভাৱে আমি ৰবি মই কিছু আগলৈ যাম, যিহেতু হাতত সকলোৱে এখন থালি লৈ তাত আচলতে ফুল বা আদি কৰি বিভিন্ন ধৰণৰ যি দ্ৰব্য সেই দ্ৰব্য লৈ তেওঁলোকে আহিছে আৰু সেই গোটেই পৰিৱেশটো দেখুৱাই আছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম যিসকল লোক ইয়াত আছে, যিসকল লোক বৰ্তমান সময়ত ইয়াত বহি পেলাই সেই গোটেই আধ্যাত্মিক পৰিৱেশটো তেওঁলোকে আচলতে এক প্ৰকাৰে তেওঁলোকে চাই আছে বা আধ্যাত্মিক পৰিৱেশটো আহিছে। আজি যিহেতু মই পুনৰ কৈছোঁ লক্ষ্মী পূজা আৰু এই পবিত্ৰ দিনটো আচলতে লঘোণে ভোকে থাকি তেওঁলোকে আজি লক্ষ্মীৰ চৰণত আচলতে সেৱা ধৰিবলৈ আহিছে। ইয়াত দেখিব যে মন কৰক কিদৰে যি বন্তি জ্বলাবৰ বাবে যি এক নিৰ্দিষ্ট স্থান হয়তো বেলতলা লক্ষ্মী মন্দিৰৰ কমিটিয়ে তেওঁলোকে তৈয়াৰ কৰিছে, সেই স্থানত অগণন লোক আপুনি দেখিব। প্ৰতি মুহূৰ্ততে অগণন আচলতে ভক্ত এইদৰে ভিৰ কৰিছে আৰু তেওঁলোকে আজিৰ দিনটোত এগছি বন্তি জ্বলাইছে। তেওঁলোকে বন্তি জ্বলাই আচলতে আইৰ চৰণত আচলতে তেওঁলোকে যি বছৰটো যাতে ধন ঐশ্বৰ্যৰে যাতে ভৰি পৰে সেয়া তেওঁলোকে চিন্তা কৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটো দেখুৱাইছোঁ এটা আধ্যাত্মিক পৰিৱেশ। মই পুনৰ কৈছোঁ দুৰ্গা পূজাৰ যি উৎসৱমুখৰ পৰিৱেশ সেই উৎসৱমুখৰ পৰিৱেশ আৰু লক্ষ্মী পূজাৰ যি পৰিৱেশ সেই পৰিৱেশৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে। কিয়নো আজিৰ দিনটোত যদি আপুনি বেলতলা লক্ষ্মী মন্দিৰলৈ এবাৰ আহে, আপুনি দেখিব ইয়াত কেৱল মাত্ৰ সকলোৱে আধ্যাত্মিকতাৰ মনোভাৱ লৈ সকলো আহিছে। কিন্তু দুৰ্গা পূজাত একাংশ লোক দেখিবলৈ পোৱা যায় তেওঁলোক আহে কেৱল আনন্দ উল্লাসৰ বাবে ওলাই আহে, কিন্তু আজি সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ। আৰু এই মুহূৰ্তত পোনে যিহেতু সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে, সেই সাংস্কৃতিক অনুষ্ঠানো দেখুৱাব।
মন্তব্য ল'বলৈ চেষ্টা কৰিম সতীৰ্থ ৰবিয়ে দেখুৱাব বাইদেউ আজি যিহেতু আপুনি লক্ষ্মী মন্দিৰৰ এই পবিত্ৰ যিটো আজি মুহূৰ্ত সেই পবিত্ৰ মন্দিৰত উপস্থিত আছে কেনেকুৱা লাগিছে তাকে এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ভালে লাগিছে যিটো পৰিৱেশে বিৰাজ কৰিছে সঁচাই এটা আধ্যাত্মিক পৰিৱেশ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত মই বিভিন্নজনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু মন্তব্যলৈ আপোনালোকক দেখুৱাম কি কয় তেওঁলোকে মই এগৰাকী দাদাক দেখিছোঁ মই দাদাৰ ওচৰলৈ আহিম পৰিৱেশে বিৰাজ কৰিছে বহুত ধুনীয়া লাগিছে আমাৰ এনে লক্ষ্মী মন্দিৰখন এনে আমাৰ বহুত ঐতিহ্যপূৰ্ণ আমাৰ লক্ষ্মী মন্দিৰৰ পূজা গোটেই কৰা হৈ থাকে প্ৰত্যেক বছৰে এটা আমাৰ আহিলে গোটেই পিতলৰ আমাৰ গোটেই মূৰ্তি আমাৰ ব্ৰঞ্জৰ আমাৰ মূৰ্তিবিলাক থাকে ইয়াতে আমাৰ গোটেই আমাৰ য'ত আমাৰ এটা এই লক্ষ্মী দেৱী স্থাপনৰ কাৰণে ধান আমাৰ য'ত আমাৰ সভাপতিৰ পৰা ঘৰৰ পৰা আনি পেলাই এটা প্ৰতিষ্ঠিত কৰা হয় মানে প্ৰতি এটা গাঁৱলীয়া পৰিৱেশৰ নিচিনা এটা ধুনীয়া আধ্যাত্মিক হিচাপে আমাৰ কৰা যায় সেই বস্তুটো আমাৰ মই এটা প্ৰশ্ন সুধিম সিদিনা দুৰ্গা পূজাৰ যি উৎসৱমুখৰ এটা পৰিৱেশ দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ মাজত বহুত পাৰ্থক্য আছে দুৰ্গা পূজাত সকলো আহে হয়তো বহু একাংশ লোক আহে সকলো বুলি ক'লে ভুল হ'ব একাংশ লোক আহে যে তেওঁলোকে আনন্দ উল্লাসত মতলীয়া হৈ পৰে কিন্তু আজি যদি আমি চাওঁ সম্পূৰ্ণ পৃথক সকলোৱে যেন ভগৱানক চিন্তা কৰিবৰ কাৰণে আহিছে এবাৰ ধন আৰু ঐশ্বৰ্য বিচাৰ ধাৰ্মিক এটা পৰিৱেশ কেনেকুৱা লাগিছে পৰিৱেশ নিশ্চয় একদম মানে এটা মাংগলিক এটা দিশ এটা মানে এটা নিজৰ এটা পজিটিভ এটা চাইন এটা নিচিনা এটা মানে কোনো এটা পজিটিভ হিচাপে একদম গোটেই এটা আহে গোটেই ঘৰৰ মানুহখিনি বা এটা পৰিয়ালে মানে ৰাখি ল'বলৈ আহে মা লক্ষী এটা আদৃষ্ট যিহেতু জানাই চাৰিওফালে কেৱল মাত্ৰ আধ্যাত্মিক পৰিৱেশ সোমাই যাম ভিতৰলৈ আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম মই এতিয়া মুঠত যিহেতু বিভিন্ন অনুষ্ঠান চলি আছে সেই অনুষ্ঠান দেখুৱাব সতীৰ্থ ৰবিয়ে আৰু এই মুহূৰ্তত সতীৰ্থ ৰবি আপোনালোকক দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু যিহেতু বৰ্তমান সময়তো আচলতে নামেৰে মুখৰিত হৈ পৰিছে শ্ৰী সাৰ্বজনীন বেলতলা লক্ষ্মী মন্দিৰ আৰু ৰবি মই মন্তব্য ল'বলৈ চেষ্টা কৰিম মই বাইদেউৰ কাষলৈ আহিম বাইদেউ এই মুহূৰ্তত যিহেতু আজি লক্ষ্মী পূজাৰ পবিত্ৰ ক্ষেত্ৰত আপোনালোকে এইদৰে নাম গাই আছে কেনেকুৱা লাগিছে নাম গাইতো ভাল লাগে আমি প্ৰত্যেক সপ্তাহতে নাম গাওঁৱে প্ৰত্যেক বৃহস্পতিবাৰে লক্ষী মাই আমি ইয়াৰে হৈ যিহেতু আমি নাম গাই ভাল পাওঁ বা লক্ষী মায়ক আজি আদৰিছোঁ বা লক্ষী মায়ৰ পূজা কৰিছোঁ সেইটোৰ কাৰণে আমি নাম গাওঁ কিমান দিনৰ পৰা আপুনি এই বেলতলাৰ লক্ষ্মী মন্দিৰত এনেকৈ লক্ষ্মী পূজা পাতি আহিছে বা কিমান দিনৰ পৰা আপুনি গোটেই পূজাভাগ পাইছে আজি এতিয়া পূজাটো আমি পাইছোঁৱে ইয়াতে হেৰি মানুহ যেতিয়া আমি হ'লে আজি 10-20 বছৰৰ পৰা নামে গাই আছোঁ ধন্যবাদ জনাইছোঁ আচলতে আমি যিসকলে এই মুহূৰ্তত নাম পৰিৱেশন কৰি আছে তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ যিহেতু অন্যগৰাকী মই বাইদেউৰ কাষলৈ ৰাখিম আজি যিহেতু লক্ষ্মী পূজাৰ পবিত্ৰ ক্ষণত আপুনি এই আধ্যাত্মিক পৰিৱেশত আছে কেনেকুৱা লাগিছে গোটেই পৰিৱেশটো ভাল লাগিছে ইয়াতে ভাল লাগিছে লক্ষ্মী মন্দিৰত ভাল লাগি গৈছে প্ৰতি বছৰে আহে নেকি আপুনি প্ৰতি বছৰ মানে ইয়াতে থাকোঁ মই ভাল লাগিছে যিহেতু লক্ষ্মী পূজা বুলি ক'লে ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মী গতিকে পূজা কৰা হয় গতিকে আজিৰ এই দিনটোত হয়তো দিনটো লঘোণে থাকি আপুনি পূজা কৰিবলৈ আহে গতিকে এই মুহূৰ্তত আপুনি কি ক'ব গোটেই পৰিৱেশটোক লৈ পৰিৱেশটো লৈ ভালে লাগে নিশ্চয়কৈ আচলতে আমি এই মুহূৰ্তত মতামত ল'বলৈ চেষ্টা কৰিছোঁ বিভিন্নজনৰ আৰু এইটোৱে দেখিবলৈ পোৱা গৈছে যে এক অতি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু এই আধ্যাত্মিক পৰিৱেশৰ পৰা আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আমি পুনৰ কৈছোঁ এই মুহূৰ্তত প্ৰাগ ডিজিটেললৈ আহি উপস্থিত হৈছোঁ কি বেলতলাস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত আৰু মোৰ সৈতে উপস্থিত আছে মোৰ সতীৰ্থ সংবাদকৰ্মী ৰিজা অকণমান যদি আৰু দুই এজনৰ মন্তব্য গ্ৰহণ কৰা হয় নিশ্চয়কৈ আমি মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি দেখাই আছোঁ এফালে নাম পৰিৱেশন কৰি আছে আয়োজকসকলে আৰু এফালে দৰ্শকেৰে ভৰি পৰিছে আৰু আধ্যাত্মিক পৰিৱেশ সকলোৱে এনেদৰে গ্ৰহণ কৰি আছে এনেদৰে সকলোৱে হৰিনাম শুনাত ব্যস্ত হৈ পৰিছে একদম এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে এই সন্দৰ্ভত আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম আমাৰ লগত দেখিছে বিভিন্ন ধৰণৰ দৰ্শক ইয়াত উপস্থিত আছে বিভিন্ন ধৰণৰ দৰ্শক আমি সেই দৰ্শকসকলৰ পৰা আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় নিশ্চয়কৈ বাইদেউ কেনেকুৱা লাগিছে লক্ষ্মী পূজা কেনেকুৱা লাগিছে খুব ভাল লাগিছে বছৰে আহোঁ আমি খুব ভাল লাগিছে প্ৰতি বছৰে আহেনে আপুনি ইয়ালৈ আমি ইয়াৰে হয় খুব
ভাল লাগে আগৰবাৰৰ তুলনাত এইবাৰৰ কিবা পৰিৱৰ্তন দেখা পাইছে নেকি কেনেকুৱা ধৰণৰ একে লাগিছে আমি আৰু বাইদেউ আমাৰ লগত উপস্থিত আছে বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা লাগিছে ইয়াৰে নে ক'ৰ পৰা আহিছে ভাল লাগিছে মই পৰা আহিছে ইয়াৰে হয় বনগাঁৱৰ হয় হা দুৰ্গা পূজা এটা বেলেগ আৰু লক্ষ্মী পূজা বুলি ক'লে এটা বেলেগ পৰিৱেশ হৈ পৰে মানে লক্ষ্মী পূজা বুলি ক'লে এটা একদম শান্তিপূৰ্ণ পৰিৱেশ সেইটো ইয়াতে দেখা পাইছেনে কেনেকুৱা লাগিছে হয় দেখা পাইছোঁ শান্তিপূৰ্ণভাৱে আজি আমাৰ লক্ষী পূজা চলি আছে আৰু শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ব বুলি আশা কৰিছোঁ আমি এনেদৰে মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু এনেকৈ আধ্যাত্মিক পৰিৱেশৰ মাজত সকলোৱে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱীক এনেদৰে পূজা পাতল কৰাত ব্যস্ত হৈ পৰিছে সকলো আমি দেখাই আছোঁ সামগ্ৰিক দৃশ্যটো আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম কেইবাগৰাকীও দৰ্শক আমি আৰু এটা বিশেষ দৃশ্য এটা দেখাবলৈ এয়া হয়তো নৃত্যৰ কাৰণে তেওঁলোক ৰৈ আছে তেওঁলোকে আধ্যাত্মিক পৰিৱেশটোত তেওঁলোকে হয়তো নৃত্য কৰিব নৃত্যৰ কাৰণে ৰৈ আছে কেইগৰাকীমান শিল্পী আমি তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম কি কৰিবা ভণ্টি তোমালোক আমি ভাৰতনাট্যম নাচিম কেতিয়া নাচিবা অলপ দেৰিৰ পিছত কেইগৰাকীয়ে নাচিবা আমি তিনিগৰাকীয়ে নাচিম তিনিগৰাকীয়ে নাচিবা তোমালোকৰ নিশ্চয় ভাল হওক তোমালোকৰ সুন্দৰ হ'ব তোমালোকৰ পাৰফৰ্মেঞ্চ ভাল হওক কেনেকুৱা লাগিছে ইয়াতে তুমি আগত আহিছানে ক'ৰ হয় তুমি হয় মই ঘোঁৰামাৰা হয় আৰু মই আগতেও কৰিছিলোঁ দুৰ্গা পূজাত এইবাৰ মোৰ দ্বিতীয়বাৰ হ'ব বহুতেই ভাল লাগিছে ধন্যবাদ দুৰ্গা পূজা ভাল লাগে নে লক্ষ্মী পূজা ভাল লাগে দুৰ্গা পূজা ক'বলৈ গ'লে বেছি ভাল লাগে কিন্তু লক্ষী পূজা আমাৰ ইয়াতে বহুত ভালকৈ পালন কৰা হয় সেইটোও ভাল লাগে প্ৰতিবাৰে আহানে প্ৰতিবাৰে অহা নহয় বাট এইবাৰেই আহিছোঁ প্ৰথম লক্ষী পূজা আৰু দুৰ্গা পূজাটো আহোঁ মই নিশ্চয়কৈ তেওঁলোকে আজি নৃত্য পৰিৱেশন কৰিব আৰু এই লক্ষ্মী পূজাক কেন্দ্ৰ কৰিয়ে তেওঁলোকেও নৃত্য পৰিৱেশন কৰাত ব্যস্ত হৈ পৰিব আমি তেওঁলোকৰ নৃত্য পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম আৰু পোনপটীয়াকৈ আমি পুনৰ আৰু দৰ্শকৰ মাজলৈ যাবলৈ চেষ্টা কৰিম ইয়াত আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ কৰিছে আৰু পৰৱৰ্তী সময়খনত আৰু মতামত ল'বলৈ চেষ্টা কৰিম আৰু মতামত ল'বৰ কাৰণে মোৰ লগত আছে সতীৰ্থ সংবাদকৰ্মী মাধুৰ্যক দিছোঁ আমি মাধুৰ্য পৰৱৰ্তী সময়ত কি দেখাম নিশ্চিতভাৱে ৰিজা এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে বেলতলা লক্ষ্মী মন্দিৰত উপস্থিত আছোঁ আৰু লক্ষ্মী মন্দিৰৰ যি পৰিৱেশ সঁচাই আধ্যাত্মিকতাই বিৰাজ কৰিছে আৰু সেই আধ্যাত্মিকতাৰ মাজত আচলতে আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আমি ৰিজা আৰু মই আৰু মোৰ সতীৰ্থ ৰবি আছে আপোনালোকৰ সৈতে আমি পোনে কিছু আগলৈ গৈ কিছু দৃশ্যাংশ দেখুৱাম এইদৰে আচলতে এগছি বন্তি লৈ লক্ষ্মী আইৰ কাষলৈ আচলতে তেওঁলোক আহিছে যাতে তেওঁলোকৰ মনৰ আশা মনৰটো হাজাৰটা আশা লৈ তেওঁলোকে আহিছে যিহেতু ধন আৰু ঐশ্বৰ্যৰ দেৱী বুলি কোৱা হয় গতিকে তেওঁলোকে বহু আশা লৈ এইদৰে আচলতে বন্তি প্ৰজ্বলন কৰিছে লক্ষ্মীৰ আচলতে চৰণত এগছি বন্তি জ্বলাবৰ বাবে এইদৰে দেখিবলৈ পোৱা গৈছে বহু লোকে ভিৰ কৰিছে আৰু অগণন লোক আচলতে ভক্ত আহি আছে এই মুহূৰ্তত আৰু মই পুনৰ কৈছোঁ এই মুহূৰ্তত আমি উপস্থিত আছোঁ বেলতলা লক্ষ্মী মন্দিৰত আৰু বেলতলা লক্ষ্মী মন্দিৰৰ পৰা এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আৰু মোৰ সতীৰ্থ ৰবি আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাব আৰু আমি বিভিন্ন পৰিৱেশ এই মুহূৰ্তত দেখুৱাম কিন্তু চাই থাকিব প্ৰাগ নিউজ ডিজিটেল এই মুহূৰ্তত সামৰি মাৰিছোঁ এই বিশেষ অনুষ্ঠান Welcome to the hottest club in town, where the night comes alive and memories are made. Step into a world of luxury and excitement. Our signature cocktails, skillfully prepared by our mixologists, dance the night away to the hottest beats spawned by the DJs. Join the party at Club X Row and make your night legendary. To reserve your spot in the heart of the nightlife scene, call us at 0691334500 or 0361245222.